মোৰ এনেকুৱা ধৰণৰ ফ্ৰেছ পাচলিবোৰ দেখিলে মনটো ফ্ৰেছ হৈ যায় ইমানে ভাল লাগে নহয় চায়ে বেছি ভাল লাগে আৰু খোৱাটোতো পিছৰ কথা বাৰু এজন মানুহে কিমান খাব বা কিমানো বজাৰ কৰি লৈ যাম অলপহে বজাৰ কৰিম তথাপিতো মানে পাচলিবোৰ দেখিয়ে কিবা মনটো ভাল লাগি যায় তো যিয়ে নহওক কেইদিনমান আগতে আপাৰলৈ গৈছিলোঁ তো এয়া ভিডিঅ' কৰি ৰাখিছিলোঁ মই এয়া পাচলিবোৰ এনেকৈ বজাৰ এখনত সোমাইছিলোঁ তো এয়া চাওকচোন ইমান ডাঙৰ মাছ মানে শুকান মাছ ইমান ডাঙৰ মই তেনেকৈ ইমান ডাঙৰ দেখা নাছিলোঁ আচলতে তো যিয়ে নহওক এনেকৈ মিডিলত মানে এনেকৈ ফলাই লৈছে মাছটো ফলাই মেলি শুকাইছে তো এনেকৈ বিক্ৰী কৰি আছিলে আৰু তো আমিও এটা ল'লোঁ আৰু তেনেকৈ যিবোৰ পাচলি পচন্দ হৈছিলে সেইবোৰ লৈ লৈছিলোঁ একচুৱেলি এইবোৰ পাচলি একেবাৰে ফ্ৰেছ হয় মানে ওচৰত এখন গাঁও আছিলে তেওঁলোকে ৰাস্তাতে তেনেকৈ বজাৰ দিছিলে তো সেই গাঁওখনৰ পৰাই তেওঁলোকে মানে আনিছিলে আৰু এই পাচলিবোৰ আৰু একেবাৰে ফ্ৰেছ ঘৰতে খেতি কৰে তেওঁলোকে খুবেই ভাল লাগে এনেকৈ দেখিলে আৰু এয়া হৈছে তৰা গছ আৰু তৰা গছ মই এবাৰেই খাইছিলোঁ কিন্তু ইমানেই টেষ্ট পাইছিলোঁ নহয় দেখাৰ লগে লগে মই কিনি লৈছিলোঁ আৰু ইমানো ভালকৈ বনাব নাজানো মই তৰা গছটো কেনেকৈ বনাই নাজানো বাট ফ্ৰাই কৰি এনেকৈ চিম্পলভাৱে ফ্ৰাই কৰি লৈছিলোঁ এনেকৈ খাইছিলোঁ আৰু চিম্পলভাৱে বনাই আলু অকণমান ফ্ৰাই কৰি লৈছোঁ তেনেকৈ তাতে এই তৰা গছখিনি কাটি তেনেকৈ দি দিছোঁ তো এনেকৈ খায়েই কিন্তু খুবেই ভাল লাগিছিল আৰু চাগে বহুত বেলেগ ধৰণে খাই নাজানো কিয়নো আমাৰ ল'ৰাত ইমান এটা পাবলৈ নাই আৰু এই তৰা গছবিধ সেই গতিকে ইমান এটা নাজানো আৰু ভালকৈ ৰান্ধিবলৈও যিয়ে নহওক এনেকৈ চিম্পলভাৱে খাই ভাল লাগিছিল তো আপোনালোকৰ বা কেনেকুৱা লাগিল ভিডিঅ'টো জনাব আৰু আপোনালোকৰ এনেকুৱা ফ্ৰেছ ভেজিটেবল দেখিলে ভাল লাগেনে জনাবচোন